নমস্কাৰ মই কাৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছোঁ। চিকিৎসকৰ বাবে সমবেত হৈছে শতাধিক গাঁওবাসী। চাপৰত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ৰোগীক অৱহেলাৰ অভিযোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সমবেত হৈছে এখন গাঁও আৰু গাঁওবাসীয়ে সমবেত হৈ চিকিৎসকৰ বিৰুদ্ধে গুৰুতৰ কেইবাটাও অভিযোগ উত্থাপন কৰিছে। জনাইছোঁ এই মুহূৰ্তত সবিস্তাৰে এটা ডাঙৰ খবৰ। চিকিৎসকৰ বিৰুদ্ধে সমবেত হ'ল শতাধিক লোক আৰু চাপৰৰ চৈৰাবাৰী চাহ বাগানত চাহ বাগিচাত চিকিৎসকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। চিকিৎসাৰ অদক্ষতা আৰু ৰোগীক অৱহেলাৰ অভিযোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। উপযুক্ত ডিগ্ৰী নথকাৰ অভিযোগ স্থানীয় ৰাইজৰ আৰু কৰ্তব্যৰত অৱস্থাত ৰোগীক অৱহেলা কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। বিভিন্ন দল সংগঠন আৰু শ্ৰমিকসকলৰ এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে। অভিযুক্ত চিকিৎসকৰ বিৰুদ্ধে তদন্ত আৰু কঠোৰ ব্যৱস্থাৰ দাবী উত্থাপন কৰিছে আৰু ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। দৃশ্যাংক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কিদৰে আচলতে শতাধিক লোক সমবেত হৈছে আৰু প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। এখন গাঁওবাসী এনেধৰণে ওলাই আহিছে আৰু চিকিৎসকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই দৃশ্যাংক হৈছে চাপৰৰ চৈৰাবাৰী চাহ বাগিচাৰ আৰু চাহ বাগিচাৰ চিকিৎসকৰ বিৰুদ্ধে এনেধৰণে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। চিকিৎসকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। চিকিৎসাৰ ক্ষেত্ৰত অদক্ষতা, উপযুক্ত ডিগ্ৰী নথকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া পৰিস্থিতি অধিক ভয়ংকৰ হৈছে। তেনেধৰণে গাঁওবাসী আহি চিকিৎসালয়ৰ চৌপাশত এনেদৰে বহি পৰিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে চিকিৎসকৰ বিৰুদ্ধে। চিকিৎসকজনৰ কাম হ'ল ৰোগীক উন্নত চিকিৎসা সেৱা আগবঢ়া, কিন্তু চৈৰাবাৰী চাহ বাগিচাৰ চিকিৎসালয়ত কৰ্মৰত এজন চিকিৎসকৰ বিৰুদ্ধে সম্পূৰ্ণ বিপৰীত অভিযোগ উত্থাপন কৰিছে দল সংগঠন আৰু বাগিচাৰ শ্ৰমিকসকলে। প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি চিকিৎসালয়ৰ চিকিৎসা সম্পৰ্কীয় অভিযুক্ত জ্ঞান নাই চিকিৎসকগৰাকীৰ। ইয়াৰ উপৰিও কৰ্তব্যৰত সময়ত ৰোগীক গুৰুত্ব নিদি মোবাইলত ভিডিঅ' চোৱাত ব্যস্ত হৈ থাকে চিকিৎসকগৰাকী। আৰু এই অভিযোগৰ পিছতে বহু ধৰণৰ দল সংগঠন ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াত দৃশ্যাংক দেখুৱাইছোঁ। আমাৰ হাতত প্ৰতিবাদকাৰীসকলৰ মন্তব্য আছে, মই মন্তব্য ল'বলৈ চেষ্টা কৰিম। দেখা গৈছে কি কাৰণত আজি আন্দোলন কৰা হ'ল? হয়, আজি হঠাৎ আমি চৈবাৰী চাহ বাগানৰ চাহ শ্ৰমিক আৰু লগতে আমাৰ চৰকাৰ আৰু ৰাইজে আজি ওলাই আহিছে হঠাৎ। এইটোৰ কাৰণে আজি যোৱা 15 তাৰিখে ৰাতিপুৱা ৰবিবাৰ দিনা আছিল, ৰাতিপুৱা হস্পিটেলত আমাৰে ল'ৰা, আমাৰে বাগানাৰে আৰু এক্স আছাৰ ছেক্ৰেটাৰী আছিল আমাৰ সন্মানীয় ৰাজা লোহাৰ ডাঙৰীয়া। তেওঁৰ ল'ৰাৰ কাৰণে ডক্টৰৰ লগত দেখা কৰিব বা এটা মানে চাৰ্টিফাই কৰিবৰ কাৰণে গৈছিলে, কাৰণ তেওঁৰ ল'ৰাটো আমাৰ NCCৰ কাৰণে তেওঁ গুৱাহাটী যাবৰ কাৰণে এটা চাৰ্টিফাই লাগিছিলে, চাৰ্টিফিকেট এটা দৰখাস্ত লাগিছিল। তো তেওঁ তাতে গৈ ডক্টৰক ক'লে, কিন্তু ডক্টৰে অমান্য কৰি দিলে, তেওঁক দুৰ্ব্যৱহাৰ কৰিলে, অপমান কৰিলে। তেওঁ বোলে নন ৱাৰ্কাৰ, তেওঁক দেৱা নচলিব, তেনেকুৱা ধৰণৰ কথাটো কৈছে ডক্টৰে। তাৰপিছত ৰাজা কৈছে যে কিয় নহ'ব, মইতো ইয়াৰ চাহ শ্ৰমিকৰ ল'ৰাই হয়, মোৰ মা দেউতাক আগৰ যিমান মানুহ আছিল আমাৰ বহুত দিনৰ পৰা আমি ইয়াত আছোঁ, 100 বছৰ হৈ গ'ল আমাৰ পুৰুষাবিলাক আছিলে। তো আজি আমাক যদি নন ৱাৰ্কাৰ কৈছে তো কিয় আৰু ছিগনেচাৰটো নহ'ব? তাৰ পাছত ৰাজা এইটো ডাঙৰ নকৰিলে কথাটো, ই গুচি গ'ল, কাৰণ টাইম নাছিল, তাৰ ল'ৰাক গুৱাহাটী পঠাব লাগিছিল। তাৰ কাৰণে ঢলমাৰা PHC চেণ্টাৰত গ'ল, তাতে গৈ লগে লগে ছিগনেচাৰ কৰি লৈ আহিলে। আনাৰ পাছত তেওঁ আকৌ আৰু হস্পিটেলত সোমাল, ডক্টৰক দেখাইছে যে কাগজটো যে দেখ তইতো নিদিলি, কিন্তু আজি আমাক দি দিলে আমাৰ PHC চেণ্টাৰ ডক্টৰ আতৱাৰ ৰহমান ছাৰে। তো আজি আমি ক'ব বিচাৰিছোঁ এইটোৱে যে আজি কিয় আমাৰ এনেকুৱা মানে পৰিস্থিতি কৰি আছে বাগানৰ উত্তেজনা নিচিনা ডক্টৰে। তেতিয়া ৰাজা মেনেজাৰক অৱগত কৰা এই ঘটনাটো যে ছাৰ এনেকুৱা আপোনাৰ ডক্টৰে এনেকুৱা ধৰণৰ মোৰ ল'ৰাৰ কাৰণে এটা দৰখাস্ত নিদিলে ছিগনেচাৰ। তেতিয়া মেনেজাৰে কৈছে ৰাজাক যে মই ঠিক আছে, মই গুৱাহাটীত আছোঁ, আহি আছোঁ, অহাৰ পাছত সোমবাৰে মই আপোনালোকক সন্ধিয়া অফিচত লগ কৰি আছোঁ আৰু কি হৈছে এই বস্তুটো সুমীমাংসা এটা আলোচনা হৈ যাব। অ'কে, ভাল পাইছে তেতিয়া ৰাজা, ভাল কথা ছাৰ। তেতিয়া সন্ধিয়া যোৱাকালি এইটো মাতিছে ৰাজাক। মাতাৰ পিছত
ৰাজাও গৈছে। ৰাজা যোৱাৰ লগে লগে GM যিজন আছিল, যিটো মই ভালকৈ নাজানো, নামটোও নাজানো, GM বোলে চাপৰ বাগান চৈবাৰীৰ যিহেতু বাগানত পৰিচালনা কৰে। তো যোৱাৰ লগে লগে ৰাজাক দুৰ্ব্যৱহাৰ, এটা অপমানজনক ভাষা, অশ্লীল ভাষা কৈছে। তো এইটো কিন্তু আমি কেতিয়াও মানি নলওঁ। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা সমূহ ৰাইজ আমি আজি ৰাতিপুৱা 2 ঘণ্টা একটা প্ৰতিবাদ কাৰ্যসূচী এটা ৰাখিছোঁ। আৰু আমাৰ দাবী, এই GM জন চাপৰৰ যিজন মেনেজাৰ ইয়াত আহি বহে, ইয়াক আমি কৈছোঁ ইয়াত সোমাব নিদিম, অন্যথা ক্ষমা বিচাৰিলে আমি আমাৰ লগত যদি আলোচনা কৰি ক্ষমা বিচাৰে তেতিয়াহ'লে আমি এইটো আমি শান্ত থাকি, নহ'লে এইটো এনেকুৱা সদায় এইটো চলি থাকিব। আৰু আমি জানো বাগানত বহুত প্ৰব্লেম হৈ আছে। আজি বহু দিনৰ পৰা কাম কৰি আছে, পাৰ্মানেণ্ট ভেকেঞ্চি এইটো দিয়া নাই, নিউ পাৰ্মানেণ্ট কৰা নাই, ভেকেঞ্চি হোৱা নাই। আৰু লগতে আমি চৰকাৰক দাবী কৰিছোঁ যে 551 টকা হাজিৰি হ'ব লাগে। হয়, এইবাৰ আমাৰ নতুন চৰকাৰ হোৱাৰ লগে লগে 30 টকা বাঢ়াই দিছে, এইটো আমি ধন্যবাদ দিছোঁ বিজেপি চৰকাৰক। আৰু ইয়াত তাৰ উপৰঞ্চি ভাউচাৰ বুলি এটা শব্দ আছে, ইয়াত ভাউচাৰ 130 টাকাত 8 ঘণ্টা 6 ঘণ্টা ইয়াত কাম কৰাই আছে। তো এইটো আমি চাই আছোঁ, তথাপিও আমি সহ্য কৰি আছোঁ। এইবিলাক অন্যায় অত্যাচাৰ বহু আছে ইয়াত, তথাপিও আমি মানিছোঁ। ইমান অন্যায় অত্যাচাৰ কৰিছে, আমি কিন্তু শান্ত হৈ আছোঁ। কিন্তু সিহঁতে আজি জুই জ্বলাই আছে, আমি আৰু এইটো চাই নাথাকিম। এই মেনেজাৰজন ইয়াৰ পৰা আঁতৰিব লাগিব।